তিতাবৰত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাট জিলাৰ তিতাবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ অভিলাষী আঁচনি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে 2 কোটি টকা ব্যয় সাপেক্ষে 12 বিঘা মাটিত এই প্ৰকল্পটো স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ এক ধৰ্মালোচনী সভাতো অংশগ্ৰহণ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰীকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি খুব এটা আনন্দৰ দিন। আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ তিতাবৰৰ হৰি মন্দিৰটোত আজি ধৰ্মালোচনী সভা হৈছিল। তাৰ সমান্তৰালভাৱে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বহুমুখী প্ৰকল্প, যিটো সাংস্কৃতিক প্ৰকল্পৰ আজি আধাৰশিলা স্থাপনত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াতে খুব এটা বহুমুখী প্ৰকল্পটো এটা সুদূৰ প্ৰসাৰী, এটা অতি শক্তিশালী সংস্থাৰূপে বা এটা প্ৰতিষ্ঠানৰূপে সুখ্যাতি লাভ কৰিব বুলি মই নিশ্চিত। যিখিনি আমাৰ ইয়াত আওতালৈ অনা হৈছে, সাংস্কৃতিক বহুত দিশ সামৰি লোৱা হৈছে। গতিকে সেই এটা মহান প্ৰকল্পৰ শুভাৰম্ভৰ বাবে বা আধাৰশিলা স্থাপন কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰাৰ বাবে মই নিজকে যথেষ্ট ধন্যবাদ দিছোঁ। স্থানীয় ৰাইজ, বিভিন্ন স্থানীয় সংস্থা, আৰক্ষী, জিলা প্ৰশাসন ইত্যাদিৰ উমৈহতীয়া চিন্তাৰহে এইটো SOP-টো আহিছে। যিকোনো ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড অফ প্ৰচিডিউৰ বা এনেধৰণৰ নীতি নিয়ম থাকে, নীতি নিয়মত চলে দেশ। আৰু হয় শুভাকাংক্ষীসকলে বিচাৰিছে যে জুবিন ফ্ৰেণ্ড ক্লাবে ক'লে 12 বজালৈকে পাৰে নেকি, তেতিয়া তৎক্ষণাত মুখ্যমন্ত্ৰীদ্বয়ে মহোদয়ে এইটো শিথিল কৰি 11-12 তেনেকুৱা কিবা এটা কৰিলে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰত নীতি নিয়মত নচলিলে কি বেলেগ বেলেগ দৃশ্যও আমি দেখিছোঁ জুবিনৰ পবিত্ৰ ক্ষেত্ৰত আমি দেখিছোঁ। গতিকে এনেকুৱাওতো নহয়, দেশত আইন শৃংখলাও আছে, জুবিনৰ প্ৰতি শ্ৰদ্ধা প্ৰত্যেক মানুহৰ বুকুৱে আছে। গতিকে তেওঁলোকৰ মনৰ কথাও শুনিব লাগিব। সমিলমিলেৰে মই ভাবোঁ এই গোটেই কথাখিনি কেইদিনৰ পিছতে চিজিল লাগিব। এতিয়া বুকুৰ ঘা টুকুৰা এতিয়ালৈকে শুকুৱাই নাই। গতিকে অনুৰাগী বা তেওঁৰ শুভাকাংক্ষীসকলে মনৰ কথা কৈছে যে আমি ৰাতিও থাকিব বিচাৰোঁ। তাৰপিছত তাৰ স্থানীয় মানুহ প্ৰশাসনে কৈছে যে সেইটো অকণমান অন্ততঃ মানুহখিনিক জিৰণি দিয়ক বা এটা আমি নীতি নিয়মৰ মাজেৰে চলোৱা হওক, এই কথাটো গ্ৰহণযোগ্য। গতিকে ইয়াত কোনো দ্বন্দ্ব নাই, এইটো কথা নহয়। কোনোবাই নিউজত আহিবৰ কাৰণে বেছি অত্যুৎসাহী হয় বা স্মাৰ্ট হয় কেতিয়াবা কৰাৰ কথাটো মই নকওঁ। তেনেকুৱা 2-এজন মই দেখিছোঁ কেমেৰাত আপোনালোকৰ মাধ্যমত। তেখেতসকল 2-এজনে মিডিয়াত আহিবৰ কাৰণে কেতিয়াবা বেছি স্মাৰ্ট হয়, সেইটো বেলেগ কথা। কিন্তু জুবিন অনুৰাগীসকল হয়, তেওঁলোকৰ মনৰ বেজাৰত আছে, এতিয়া ঘা টুকুৰা শুকোৱা নাই। গতিকে তেওঁলোকৰ কথাও চৰকাৰে সেইকাৰণে শুনিছে, সন্মান সদায় জনাই আহিছে। সমিলমিলেৰে এটা এনেকুৱাও কথা নহয় যে চৰকাৰটো জনসাধাৰণে ন, চৰকাৰ কেতিয়াও সদায় তৃতীয় পক্ষ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মানুহে চেষ্টা কৰে। চৰকাৰ মানে চৰকাৰ জনগণৰ চৰকাৰ। গতিকে চৰকাৰে দিয়া মানে নিজে দিয়া। গতিকে এটা নীতি নিয়মৰ মাজেৰে গোটেই কামখিনি খুব সুন্দৰভাৱে হ'ব বুলি মই দৃঢ় বিশ্বাসী। কাৰণ 20-25 লাখ মানুহে জুবিন গাৰ্গক মৰ্যাদা সহকাৰে বিদায় দিছে। ক'তো এটা খুন্দা এটা লগা নাই ইজনৰ গাঁঠিত, কি সুন্দৰভাৱে হৈছে। গতিকে তেনেধৰণৰ এটা নিয়মানুৱৰ্তিতা, তেনেধৰণৰ এটা সুন্দৰ পৰিৱেশ জুবিন গাৰ্গৰ শুভাকাংক্ষী হিচাপে আমি সকলো বিচাৰোঁ, তাতো বিচাৰোঁ। তাত কিন্তু কিছুমান মই দেখিছোঁ এইকেইদিন টিভিত কিবা অদ্ভুত, তাত আহি আমুক মুৰ্দাবাদ জিন্দাবাদ বোলে, আমুকে গৈ হেৰিয়ে কৰিলেগৈ, কিবা কি কয়, বিভিন্ন ধৰণৰ ফুৰা পাই মানুহৰ তাত আকৌ মনত, স্থানীয় মানুহবিলাকো বেজাৰ পাইছে মনত। এই কথাবিলাক আমি অলপতো গুৰুত্ব দিয়াটো উচিত মই ভাবোঁ। এখন চৰকাৰৰ সেইকাৰণেই চৰকাৰ এখন থাকে। চৰকাৰৰ গোটেই বিষয়বস্তু খুব পোৱাৰলি হৈছে নেকি? মই আপোনাক সেই কথাটো কৈছোঁ। জুবিন গাৰ্গৰ নিয়াৰ ক্ষেত্ৰত অসমৰ মানুহ এতিয়াও সন্ধিহান হৈ আছে। জুবিন গাৰ্গ কি হৈছিলে সেই কথাটো জনা নাই। মইতো সন্ধিহান বুলি নাভাবোঁ। গতিকে চৰকাৰৰ ফালৰ পৰা কেতিয়ালৈকে কোনো বিবৃতি অহা নাই যে জুবিন গাৰ্গৰ কেনেকে হ'ল। নহয়, এইটোতো হেৰি নহয়, এইটো চিৰিয়েল নহয় নে? আপোনাক ভিতৰত কি অনুসন্ধান কৰিছে কৈ দিব। অনুসন্ধানৰ কি অৰ্থ থাকিল যদি আপুনি সাংবাদিক মহোদয়ে মোক কোৱাৰ দৰে যদি একদম পুৰা ঘণ্টাই আমাক আমুক সুধিলোঁ দেই, আমুকে কৈছে, এইটো তেনেকুৱা নেকি কথাটো? এইটো তেনেকুৱা নহয় নে? আপুনি ডিটেক্টিভ চিৰিয়েলৰ নিচিনা নহয় নে? আমাৰ নিজৰ আপোন মানুহজন ঢুকাইছে, তেওঁ এতিয়া অনুসন্ধান কৰিছে, বিজ্ঞানসন্মতভাৱে কৰিছে। কথাবিলাক আপোনাকতো নজনা মানুহে সাংবাদিকক সাধাৰণভাৱে যদি তেনেকুৱা কথাই নাই। এইটো আৰক্ষীক সুধিব, আৰক্ষীৰ মুখপাত্ৰই ক'ব। লক্ষ্য কৰে যেতিয়া পুলিচে যেতিয়া চোৰ ডকাইত এটা যেতিয়া থানাত ধৰি লৈ যায়, পুলিচে সাংবাদিকক মাতি তেওঁলোকৰ মানে প্লেচ অফ অকাৰেঞ্চ আৰু তেওঁলোকৰ অনুসন্ধান চলি আছে। আপুনি কি কৈ আছে? অনুসন্ধান চলি আছে। এতিয়া আপোনাৰ তিতাবৰ সাংবাদিকজনক কেনেকে জনাব যে আমাক কৰিলোঁ? আমাক জনাব নালাগে, আপোনাৰ কথা অসমৰ সাংবাদিক কৈছে, আমাক কিয় জনাব? আপুনি তেনেকুৱা ধৰণৰ কথা কৈছে।
তেনেকুৱা কথা নহয় বিজ্ঞানসন্মতভাৱে অতি সততাৰে নিষ্ঠাৰে মানুহখিনিয়ে অনুসন্ধান কৰি আছে যেতিয়া যিখিনি জনাব পাৰি আইনগতভাৱে সেইখিনি ৰাইজক আমাৰ দেখিছোঁ মুন্না গুপ্তাই সেইদিনা জনাই আছে তাৰ ওপৰঞ্চি গৈ প্ৰত্যেকটো কথা তেনেকৈ কোৱাটো উচিত নে অনুচিত মই নাজানো কিন্তু এটাই কথা কওঁ আপোনাৰ লগত মোৰতো কোনো দ্বিমত নাই যে সমগ্ৰ অসমৰ মানুহ অধীৰ অপেক্ষা কৰি আছে আমি ন্যায় কেতিয়া পাম সেইটোত আপুনিও আছে ময়ো আছোঁ এই অনুষ্ঠান চাই থকা প্ৰত্যেকজন আছে আৰু গতিকে আমি সদায় ন্যায়ৰ অপেক্ষাত আছোঁ আমি অসমৰ বাকী ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে কিন্তু সকলো বস্তু নিয়মমতে চলি আছে গতিকে তাত ময়ো জুবিনক ভাল পাওঁ আপুনি ভাল পাওঁ আমাৰ ভাল পোৱাৰ প্ৰতি প্ৰত্যেকৰে পৰস্পৰ শ্ৰদ্ধা আছে কিন্তু কেনেকৈ অনুসন্ধান চলিছে সেইটো ক্ষণিকৰ মূৰে মূৰে কৈ থকাটো মই আগতে দেখা নাই নাজানো নিয়মত যদি তেনেকুৱা আছেও কিন্তু মূল কথা এইটোৱে আপুনি মই আমি সকলোৱে ন্যায়ৰ অপেক্ষাত আছোঁ সেইখন চিনেমা সমগ্ৰ অভিলেখ কৰিব জুবিনক যিদৰে অসমবাসীয়ে মৰম কৰিছিল তেওঁ কায়িকভাৱে থকা অৱস্থাত তেওঁ কায়িকভাৱে গুচি যোৱাৰ পিছতো তেওঁৰ সৃষ্টিৰাজি ৰৈ ৰৈ বিনালে হওক বা প্ৰথম কেছেট অনামিকাই হওক এইবিলাকক সদায় মানুহে একেধৰণে মৰম কৰি থাকিব জুবিন কায়িকভাৱে থকা অৱস্থাটো হি ৱাজ আ কিং আৰু আজিৰ তাৰিখতো তেওঁ অদ্বিতীয় গ্ৰামাঞ্চলৰ ৰৈ ৰৈ বিনালে লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰখনে কিবা ভূমিকা পালন কৰি যিহেতু বুঢ়া মেলা বহুত মানুহ আছে চাব যাব নোৱাৰে তেনেকুৱা সিদ্ধান্ত নাই তেনেকুৱা সেইটো তেওঁলোক প্ৰযোজক আৰু চিনেমা দেখুওৱা মানুহখিনি কৰিব কিবা সহযোগিতা লাগিলে আমি কৰিম আমি চিনেমাখন গাঁৱে গাঁৱে লৈ যোৱাৰ তেনেকুৱা ধৰণৰ আমাৰ কোনো উপকৰণ আমাৰ নাই যদিহে প্ৰযোজকসকলে কৰিব বিচাৰে বা যিকোনো সহযোগিতাত লাগিলে আমি ডেফিনেটলি নিজৰ এজন শিল্পীৰ এটা অমূল্য সৃষ্টিক ৰাইজৰ আৰু কাষলৈ লৈ যাবৰ বাবে আমাৰ পৰা যি সহযোগিতা লাগে আমি প্ৰতিনিয়ত আমি কৰিবলৈ সাজু আছোঁ চৰকাৰে আমোদ কৰটো ৰেহাই দিয়াৰ কিবা ব্যৱস্থা কৰিব নেকি আমোদ কৰ নাই চিনেমাত আমোদ কৰ নাই অসমত শেহতীয়াকৈ মুখ্যমন্ত্ৰী আকৌ কৈছে যে মুখ্যমন্ত্ৰীয়ে তেওঁ জুবিনৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছত তেওঁ ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিব চৰকাৰখন ওপৰত সন্দিহান হৈ আছে নেকি জুবিনৰ ন্যায়টোৰ ক্ষেত্ৰত আচ্ছা আপুনি এটা কথা কওক মই আপোনাৰ সংযোগটো মই বুজি পোৱা নাই জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পীজন হেৰাই গ'ল ন্যায় আপুনি বিচাৰে নে নিবিচাৰে সকলোৱে বিচাৰে মুখ্যমন্ত্ৰী বিচৰাৰ অধিকাৰ নাই কি তেওঁ কি তেওঁ মই মনে মনে গৈ থাকোঁ ন্যায় জুবিনৰ মৃত্যুৰ ন্যায় চৰকাৰখনে ন্যায় বিচাৰে ক'ত আপুনিতো দেখা নাই মই ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ প্ৰত্যেকৰে প্ৰাণৰ শিল্পী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰাণৰ শিল্পী আৰু মোক প্ৰশ্ন সুধি থকা সন্মানীয় তিতাবৰ সাংবাদিকগৰাকীৰ প্ৰাণৰ শিল্পী জুবিনৰ ন্যায় অপেক্ষাত আপুনি যিদৰে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ আছে ব্যুৰ' ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।